ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইখিনিতে মই এটা কথা কওঁ যে তোমালোক যিহেতু এইখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কিতাপ আৰু ইংৰাজী মাধ্যমত সাধাৰণতে কি হয় ইয়াৰ অসমীয়া অৰ্থখিনি খুব ক্লিয়াৰলি নুবুজায় আৰু আমি সেইকাৰণে তোমালোকক এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ এয়া মই লাইন বাই লাইন তোমালোকক বুজোৱা নাই মাত্ৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে ইয়াৰ প্ৰশ্নবিলাকৰ উত্তৰটো অন্ততঃ লিখিব পাৰা নিজাকৈ যাতে কিবা এটা তোমালোকে বুজাত সহায় হয় সেই সহায় হোৱাকৈ দিছোঁ মই ক'ব ইয়াত আমি যিহেতু এইটো শ্বৰ্ট ভিডিঅ' গতিকে আমি ইয়াত খুব ডেলিভাৰেটলি যাবও নোৱাৰোঁ মই এতিয়া পিছৰখিনি বুজাইছোঁ মেজৰ লেণ্ডফৰ্মছ অফ দ্য আৰ্থ ইট ইজ এ ৰেইজড গ্ৰাউণ্ড অৰ এ হাইলেণ্ড উইথ ৰিলেটিভলি ফ্লেট টেৰাইন ইয়াৰ ওপৰ অংশটো কি হয় প্লেটিউ ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে পাইছা প্লেটিউৰ সেই ওপৰ অংশটো সাধাৰণতে সমতল হয় আৰু উপত্যকাৰ দৰে চেপেটা হয় সমান হয় উপত্যকা নহয় উপত্যকাটো এটা নদী কাষৰীয়া অঞ্চলক উপত্যকা কয় ইয়াৰ মালভূমিৰ লগত উপত্যকাটোৰ সম্পৰ্ক নাই কিন্তু ই সমান হয় সমতল অঞ্চল হয় ওপৰটো প্লেটিউছ ইনক্লুডিং এনক্লোজড বেচিনছ কভাৰ about 45% of the earth surface and are found both on land and in on ocean আৰু এই মালভূমিবিলাক যে কেৱল মাটিৰ ওপৰতে দেখা যায় তেনেকুৱা নহয় ভূপৃষ্ঠ ভাগতে যে থাকে এইটো নহয় এইটো সাগৰ তলতো সাগৰ তলতো আমি মালভূমি দেখা পাওঁ আৰু মালভূমিৰো আকৌ অৱবাহিকা থাকে কাৰণ কিছুমান নদী মালভূমিৰ মাজেৰেও বৈ যায় হায়াৰ প্লেটিউছ ৰিজনছ আৰ অফেন সুইটেবল ফৰ গ্ৰেজিং অৰ livestock and lower plateau regions are useful for farming সাধাৰণতে মালভূমিৰ ওপৰ অংশবিলাক কি হয় জীৱ জন্তুৰ চৰণীয়া পথাৰ হিচাপে ভাল হয় চৰণীয়া পথাৰৰ কাৰণে উপযোগী হয় আৰু তাৰ নামনি অঞ্চলটো কি হয় যিটো তুলনামূলকভাৱে যিটো চাপৰ অঞ্চল সেই চাপৰ অঞ্চলটো খেতি বাতিৰ কাৰণে উপযোগী হয় এ প্লেটিউ differs from a mountain as a mountain has a jagged peak at the top মালভূমি আৰু পৰ্বতৰ প্ৰধান পাৰ্থক্যটো কি পৰ্বতত শৃংগ থাকে কিন্তু মালভূমিত সেই শৃংগ নাথাকে Plateaus are formed either when mountains get worn down or when a large portion of flat earth is pushed up from the earth সাধাৰণতে প্লেটিউবিলাক কেনেকৈ তৈয়াৰ হয় যেতিয়া কেনেকৈ গঠন হয় যেতিয়া পৰ্বতবিলাক ক্ষয় গৈ চাপৰ হয় বা তাৰ কোনোবা এটা ডাঙৰ অংশ কি হয় ক্ষয় গৈ সি কি হয় এটা সমান ওপৰ অঞ্চলটো সি সমান হৈ পৰে সেই সমান হোৱাৰ ফলতেই সাধাৰণতে মালভূমিবিলাক সৃষ্টি হয় ইয়াৰ গঠনটো পৰ্বতৰ সৈতে মিল আছে মালভূমিবিলাকৰ মাত্ৰ পাৰ্থক্য এটাই যে পৰ্বতত শৃংগ